হোজাই কালিবাৰী হিন্দু একতা মঞ্চৰ প্ৰতিবাদ আৰু মহম্মদ ইউনুছৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ। দীপু চন্দ্ৰ দাসৰ ন্যায়ৰ দাবী প্ৰতিবাদকাৰীসকলৰ বাংলাদেশত মৌলবাদীৰ আক্ৰমণৰ মৃত্যু হৈছিল দীপু চন্দ্ৰ দাসৰ আৰু বাংলাদেশ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ একতা মঞ্চৰ। হিন্দু একতা মঞ্চৰ প্ৰতিবাদৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। দীপু চন্দ্ৰ দাসৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদ। মৌলবাদী আক্ৰমণৰ মৃত্যু হৈছিল দীপু চন্দ্ৰ দাসৰ আৰু তাৰ পাছতেই বাংলাদেশ মুৰ্দাবাদ ধ্বনিৰে একতা মঞ্চই সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ। কথা হল কি 1947 চনত আমাৰ দেশখন ৰাতিৰ অন্ধকাৰত বিভাগ হৈ গ'ল আৰু তেতিয়া ৰাতিপুৱা উঠি আমি দেখো যে আমাৰ দেশখন ভাগ হৈ গ'ল। এতিয়াৰ পৰা আমাৰ দেশৰ যে সেই দেশৰ পৰা হিন্দুবিলাকৰ ওপৰত অত্যাচাৰ চলি আছে, আজিও চলি আছে। আমি চৰকাৰৰ ওচৰত একান্তভাৱে অনুৰোধ কৰিছোঁ, আমাৰ বাংলাদেশৰ আৰু পাকিস্তানৰ হিন্দুবিলাকক সুৰক্ষা দিয়ক, সুৰক্ষা দিয়ক, সুৰক্ষা দিয়ক। আজি আমি হোজাই কালিবাৰীৰ তৰফৰ পৰা হিন্দু একতা মঞ্চৰ তৰফৰ পৰা ওলাইছোঁ প্ৰতিবাদ দিৱস উপলক্ষে। বাংলাদেশত যে হিন্দুসকলক যেভাৱে অত্যাচাৰ কৰি আছে, এই অত্যাচাৰৰ প্ৰতিবাদত আমি আজি হোজাইত হিন্দু মুছলিম চবেই মিলি আমি তাৰ প্ৰতিবাদ দিৱস হিচাপে ৰেলি কৰি আছোঁ। হোজাই কালিবাৰী হিন্দু একতা মঞ্চৰ প্ৰতিবাদ আৰু মহম্মদ ইউনুছৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ। দীপু চন্দ্ৰ দাসৰ ন্যায়ৰ দাবী প্ৰতিবাদকাৰীসকলৰ বাংলাদেশত মৌলবাদীৰ আক্ৰমণৰ মৃত্যু হৈছিল দীপু চন্দ্ৰ দাসৰ আৰু বাংলাদেশ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ একতা মঞ্চৰ। হিন্দু একতা মঞ্চৰ প্ৰতিবাদৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। দীপু চন্দ্ৰ দাসৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদ। মৌলবাদী আক্ৰমণৰ মৃত্যু হৈছিল দীপু চন্দ্ৰ দাসৰ আৰু তাৰ পাছতেই বাংলাদেশ মুৰ্দাবাদ ধ্বনিৰে একতা মঞ্চই সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ। কথা হল কি 1947 চনত আমাৰ দেশখন ৰাতিৰ অন্ধকাৰত বিভাগ হৈ গ'ল আৰু তেতিয়া ৰাতিপুৱা উঠি আমি দেখো যে আমাৰ দেশখন ভাগ হৈ গ'ল। এতিয়াৰ পৰা আমাৰ দেশৰ যে সেই দেশৰ পৰা হিন্দুবিলাকৰ ওপৰত অত্যাচাৰ চলি আছে, আজিও চলি আছে। আমি চৰকাৰৰ ওচৰত একান্তভাৱে অনুৰোধ কৰিছোঁ, আমাৰ বাংলাদেশৰ আৰু পাকিস্তানৰ হিন্দুবিলাকক সুৰক্ষা দিয়ক, সুৰক্ষা দিয়ক, সুৰক্ষা দিয়ক। আজি আমি হোজাই কালিবাৰীৰ তৰফৰ পৰা হিন্দু একতা মঞ্চৰ তৰফৰ পৰা ওলাইছোঁ প্ৰতিবাদ দিৱস উপলক্ষে। বাংলাদেশত যে হিন্দুসকলক যেভাৱে অত্যাচাৰ কৰি আছে, এই অত্যাচাৰৰ প্ৰতিবাদত আমি আজি হোজাইত হিন্দু মুছলিম চবেই মিলি আমি তাৰ প্ৰতিবাদ দিৱস হিচাপে ৰেলি কৰি আছোঁ।